আমাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম তোমালোকৰ হ'বলগীয়া 23 তাৰিখে ছায়েন্সৰ পৰীক্ষাত তোমালোকে কেনেদৰে প্ৰিপেয়াৰ হ'বা। আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টিত যিমানখিনি কথা আলোচনা কৰিম গোটেইখিনি কথা তোমালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হ'ব আৰু গোটেইখিনি কথা মই 10 বছৰৰ এক্সপিৰিয়েঞ্চৰ ওপৰত মই ভিত্তি কৰি তোমালোকক কৈ আছোঁ। তোমালোকে যদি ভিডিঅ'টি প্ৰথমৰ পৰা চোৱা আৰু তোমালোকে যদি ষ্টাডি কৰা তেতিয়াহ'লে তোমালোকৰ 100% কোনেও ফেইল নকৰা আৰু যিসকলৰ ৰিজাল্ট ভাল কৰাৰ আশা আছে সিহঁতে তোমাৰ 95তকৈ বেছি নম্বৰ তোমালোকে অৰ্জন কৰিব পাৰিবা। তো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম যে ফাষ্টেষ্ট ৱে টু কমপ্লিট ছায়েন্স। তুমি 3 দিনৰ ভিতৰত কেনেকৈ একেবাৰে কম সময়ৰ ভিতৰত যিহেতু গতিকে তুমি কেনেকৈ কমপ্লিট ছায়েন্স তুমি কাভাৰ কৰিব পাৰিবা সেইটো আলোচনা কৰিম। তাৰপিছত তোমালোকৰ কাৰণে লৈ আহিম 3 দিনৰ কাৰণে ষ্টাডি প্লেন। চ' এই যিটো ষ্টাডি প্লেন আছে সেই ষ্টাডি প্লেনটো যদি তোমালোকে ফ'ল' কৰিব পাৰা মই গেৰাণ্টি দিব পাৰিম কোনো ষ্টুডেণ্টে ফেইল নকৰে আৰু যিসকলৰ আশা ভাল আছে যে আমি ভাল নম্বৰ পাম সিহঁতে 95তকৈ বেছি নম্বৰ তোমালোকে পাব পাৰিবা। আৰু তোমাৰ এইটোত যিমানখিনি কথা আমি আলোচনা কৰিম গোটেইখিনি তোমাৰ ইংলিছ আৰু এছামিজ দুয়োটা মিডিয়ামৰ কাৰণে প্ৰযোজ্য হ'ব। তাৰে পিছত আমি আলোচনা কৰিম যে হাউ টু গেট 95% প্লাছ অনলি ইন 3 days। 3 দিনৰ ভিতৰত তুমি কেনেকৈ 95তকৈ বেছি নম্বৰ তোমালোকে পাব পাৰিবা তোমালোকে গোটেইখিনি কথা এই ভিডিঅ'টিত তোমালোকে গম পাবা। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যিসকলে নতুনকৈ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিম। তোমালোকৰ গোটেইখিনি বস্তু হোৱাটছআপ গ্ৰুপতে মই শ্বেয়াৰ কৰোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে সকলোৱে ভিডিঅ'টোৰ পৰা বেনিফিট ল'ব পাৰে। প্ৰথমতে চোৱা তোমাৰ বেষ্ট ষ্ট্ৰেটেজি 100% পাছ কৰিবা মই তোমালোকক আগতে কৈছোঁ আৰু এইটো মই গেৰাণ্টিৰ সৈতে ক'ব পাৰোঁ তোমালোকে যদি এইখিনি ফ'ল' কৰিব পাৰা 100% ষ্টুডেণ্টে পাছ কৰিবা। আৰু সকলোৱে কৈ আছে ছায়েন্স এইবাৰ টান হ'ব, তো সঁচাকৈয়ে টান হ'ব নে সঁচাকৈয়ে তোমাৰ ইজি হ'ব এই গোটেইখিনি কথা তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে কমেণ্ট কৰি জনাবা ছায়েন্সটো টান হ'ব নে ছায়েন্সটো ইজি হ'ব। ঠিক আছে, তো প্ৰথম কথাটো হৈছে কি চাওক প্ৰথম তোমালোকে এইটো কাম কৰিব লাগিব যে ডণ্ট ডিষ্ট্ৰেক্ট। তোমালোকে কেতিয়াও ডিষ্ট্ৰেক্ট হ'ব নালাগে। তোমালোকে যিকোনো এটা ইউটিউব চেনেল ফ'ল' কৰা আৰু সেইটো 100% ফ'ল' কৰিবা। বহুত ষ্টুডেণ্ট আছে তোমাৰ যেতিয়া ইংলিছ মিডিয়ামত দিওঁ তেতিয়া কয় ইংলিছ বুজি নাপাওঁ, এছামিজ মিডিয়ামত দিওঁ তেতিয়া কয় এছামিজ বুজি নাপাওঁ আৰু ভিডিঅ'টো তোমালোকে যদি কমপ্লিটলি নোচোৱা সেই ভিডিঅ'ৰ ভিতৰটোত কি আছে তোমালোকে কেনেকৈ গম পাবা। তো সেইকাৰণে তোমালোকে ভিডিঅ'টো অ'পেন কৰি 1-2 মিনিট চোৱা তাৰপিছত ভিডিঅ'টো এৰি বেলেগত গুচি যোৱা। আকৌ সেই ভিডিঅ'টো ভাল নালাগে আকৌ তোমালোকে বেলেগ ভিডিঅ' চোৱা, আকৌ সেই ভিডিঅ'টো ভাল নালাগিলে এনেকৈ তোমালোকে কি কৰা গোটেই দিনটো ইফালে সিফালৰ ভিডিঅ'বোৰ চাই থাকা আৰু শেষত গৈ তোমাৰ এটাও ভালদৰে পঢ়া নহয়, ৰিজাল্ট বেয়া হয়, তাৰপিছত তোমালোকে আহি বেয়া কমেণ্ট কৰা যিটো আটাইতকৈ বেয়া এটা গুণ। তো তোমালোকে কেতিয়াও ডিষ্ট্ৰেক্ট হ'ব নালাগে। তোমালোকে যদি মোৰ লগত থাকা তোমালোকক সকলোকে 95ৰ ওপৰত পাৰ্চেণ্ট লোৱাটো মোৰ দায়িত্ব হয়, মোৰ দায়িত্ব, মই এইটো গেৰাণ্টিৰ সৈতে কৈ আছোঁ। গতিকে তোমালোকে ডিষ্ট্ৰেক্ট হ'ব নালাগে, তোমালোকে লয়েলটি হৈ থাকা, 100% তোমালোকে ভালদৰে পাছ কৰি যাব পাৰিবা। তো তোমালোকে বেলেগৰ ভিডিঅ' চোৱাতকৈ তুমি এটা ভিডিঅ'ৰ কনচেপ্টখন ক্লিয়াৰ হোৱাকৈ যিবোৰ ভিডিঅ' তোমাৰ কনচেপ্টখন আছে কেৱল সেইবোৰ ভিডিঅ'হে তুমি চাব লাগে। ঠিক আছে, তাৰপিছত তোমালোকৰ যিটো ষ্টাডি প্লেন দিম সেই ষ্টাডি প্লেন তোমালোকে যদি কোৱা ছাৰ আপোনাৰ ভিডিঅ'ও নাচাওঁ, ঠিক আছে মোৰ ভিডিঅ'ও নাচালা তোমালোকে, যিখিনি ষ্টাডি প্লেন মই দিম সেইখিনি যদি তোমালোকে ফ'ল' কৰিব পাৰা ডেফিনেটলি তোমালোকে 95তকৈ বেছি তোমালোকে পাৰ্চেণ্ট পাবা। 2 নম্বৰত চোৱা তোমালোকে কি কৰিব লাগে ফিক্স টাৰ্গেট। তোমালোকক মই এইটো মেথছৰ ক্লাছতো কৈছিলোঁ যে তোমালোকে সদায় টাৰ্গেটটো তোমালোকৰ ফিক্স থাকিব লাগে আৰু তোমালোকৰ যিটো এইম থাকে সেই এইমটো সদায় তোমাৰ ক্লিয়াৰ থাকিব লাগে। যিহেতু সময় একেবাৰে কম সেইকাৰণে তোমালোকে এইমটো আগতে ক্লিয়াৰ কৰা। এইটো কিন্তু বহুত এটা ইম্পৰ্টেণ্ট এটা কথা হয়। তো যিসকলে ষ্টুডেণ্টে ভাবে যে নহয় আমি গোটেই বুকটো পঢ়িম তো সিহঁতৰ মনোবৃত্তিও তেনেকুৱা থাকিব লাগিব। আকৌ যিসকলে তোমাৰ 30% পাব বিচাৰে বা 40% পাব বিচাৰে সেইসকলৰ ষ্টাডি প্লেনো তেনেকুৱা হ'ব। গতিকে তোমালোকৰ যিটো টাৰ্গেট আছে সেই টাৰ্গেটটো ফিক্স কৰা বহুতে দৰকাৰ হয় আৰু তোমালোকে কেনেকৈ টাৰ্গেট ফিক্স কৰিবা সেই বিষয়ে তোমালোকে চোৱা। যদি তুমি ভাবি আছা যে তুমি কেৱল পাছ কৰিব লাগে বা 30% বা তোমাৰ 40% পাব লাগে তেতিয়াহ'লে তুমি 4টা বা 5টা চেপ্টাৰ পঢ়া, বাকী চেপ্টাৰ তুমি পঢ়িব নালাগে। তো কিছুমান এনেকুৱা আছে তোমাৰ যে তোমাৰ 15টা চেপ্টাৰৰ পৰা তোমাৰ 14টা চেপ্টাৰ পঢ়োৱা হৈছে কিন্তু স্কুলৰ পৰা বা টিউশ্যনৰ পৰা এটা চেপ্টাৰ পঢ়োৱা নাই। তো সেই এটা চেপ্টাৰৰ কাৰণে তোমাৰ কি কৰি থাকিব ব্লেম দি থাকিব যে ছাৰে এটা চেপ্টাৰ নপঢ়ালে, কিন্তু বাকী যে তোমাৰ 14টা চেপ্টাৰ পঢ়াইছে সেইটোৰ প্ৰতি তোমাৰ কোনো ধ্যানে নাই। তো তোমাৰ এনেকুৱা হ'ব নালাগে,
তুমি যিমানখিনি পঢ়িছা সেইটো 100% পঢ়া, ডেফিনেটলি তোমালোকৰ ভাল হ'ব। আৰু এইবোৰ কথাবোৰ অলপমান তিতা লাগিব পাৰে, কিন্তু এইটো একেবাৰে 100% সঁচা কথা। 10 বছৰে চাই আছোঁ, হাজাৰ হাজাৰ ষ্টুডেণ্টৰ লগত মোৰ কমিউনিকেশ্যন হয়তো এনেকুৱা ধৰণৰ প্ৰব্লেম মই দেখা পাওঁ। ছেকেণ্ডলি, যিসকলে তোমাৰ 45 to 65% পাবা, সিহঁতে তোমাৰ 7টাৰ পৰা 8টা চেপ্টাৰ তোমালোকে চিলেক্ট কৰা। 7টা 8টা চেপ্টাৰ চিলেক্ট কৰিলে তোমালোকে আৰামছে 65% তোমালোকে পাই যাবা। ইয়াতে কোনো ধৰণৰ দ্বিমত নাই, 100% পাবা। কেনেকৈ পাবা চোৱা, যদি তুমি 8টা চেপ্টাৰ যদি পঢ়া, এটা চেপ্টাৰৰ পৰা যদি এভাৰেজ যদি তুমি কিমান ধৰিছা 5 ধৰিছা, তেতিয়াহ'লে ইয়াতে তোমাৰ কিমান আহিব, 40 মাৰ্ক আহিব। এভাৰেজ কিমান আহিব, 40। তুমি এটা চেপ্টাৰত মই 5 মাৰ্ক ধৰিছোঁ, কিন্তু মেক্সিমাম চেপ্টাৰত তোমাৰ 5 মাৰ্কতকৈ বেছি আছে। তো তোমাৰ এইটো তোমাৰ 40 মাৰ্ক, তোমাৰ ইয়াতে 40 মাৰ্ক আহি গ'ল। আৰু তোমাৰ MCQ আছে 45টা। সেই MCQ 45টাৰ ভিতৰত যদি তোমালোকে মোৰ MCQ চোৱা, তোমালোকে যোৱা বছৰ 44টা MCQ এজ ইট ইজ কমন আহিছে। এই বছৰ মই আশা কৰিছোঁ যে 45টাই কমন আহিব। তো তোমালোকে সেইখিনি যদি ভালদৰে পঢ়া, তোমালোকে ইয়াতে ধৰি লৈছোঁ তোমালোকে 20টাই পালা, ঠিক আছে, 20টাই পালা, 20টাই তোমালোকৰ কাৰেক্ট হ'ল 45ৰ ভিতৰত। তেতিয়াহ'লে ইয়াতে তোমাৰ চব 40 আৰু ইফালে আছে তোমাৰ 20, 60 হৈ গ'ল। আৰু তোমালোকৰ যিটো প্ৰেক্টিকেল মাৰ্ক আছে তাতে তুমি 10টো পাবাই। তো তোমাৰ ইয়াতে চব 70 মাৰ্ক এনেই আহি গৈছে। গতিকে তোমালোকে ডিষ্ট্ৰেক্ট হোৱাৰ কি কাৰণ আছে? কোনো কাৰণে নাই। তোমালোকে নিজৰ টাৰ্গেটটো ফিক্স কৰা, আৰু মই যেনেকৈ কৈ আছোঁ তেনেকৈ তোমালোকে পঢ়া। তাৰপিছত যিসকলে তোমাৰ 75ৰ পৰা 85% পোৱাৰ আশা আছে, সিহঁতে তোমাৰ 12টাৰ পৰা 13টা চেপ্টাৰ তোমালোকে পঢ়া। আৰু চেপ্টাৰ যে পঢ়িবা, সেইবোৰ চেপ্টাৰ 100% পঢ়িব লাগিব। যাতে তোমাৰ সেইটো চেপ্টাৰৰ পৰা কোনো প্ৰশ্ন আহিলে যাতে তোমাৰ এটা কমাধাৰী পৰ্যন্ত তুমি নজনাকৈ নাথাকা, আৰু 100% তুমি যিকোনো কুৱেশ্যন আহিলে তুমি কৰিব পৰা হ'ব লাগিব। ডেফিনেটলি তোমালোকে ইয়াতে পাই যাবা। আৰু যিসকলে তোমাৰ ডিষ্টিংশ্যন মাৰ্ক আছে বা 95ৰ ওপৰত বা তোমাৰ 99% পোৱাৰ আশা আছে, সিহঁতে তোমাৰ গোটেই বুকটো ফ'ল' কৰিব লাগিব, আৰু 100% কনচেপ্টখন সিহঁতৰ ক্লিয়াৰ লাগিব। তো এইখিনি হৈ গ'ল যে তোমালোকে কেনেকৈ টাৰ্গেটটো ফিক্স কৰিবা। তাৰপিছত আহিছোঁ চোৱা তোমালোকৰ ষ্টাডি ৰুটিন চোৱা। ষ্টাডি ৰুটিন, আৰু এই ষ্টাডি ৰুটিন যদি তুমি ফ'ল' কৰিব পাৰা, 3 দিনৰ ভিতৰত তোমাৰ 100% কোৰ্চ কাভাৰ হৈ যাব, ঠিক আছে। তো তোমাৰ চোৱা 20 তাৰিখে তোমালোকৰ মেথছৰ এক্সাম যিহেতু হৈ গ'ল, তোমালোকে ঘৰৰ পৰা আহি অলপমান ৰেষ্ট ল'বা। আৰু তোমাৰ জিটিৰ ভিডিঅ' তোমালোকে চলুশ্যন চাই সেইবোৰ কোনো লাভ নাই, ঠিক আছে। তুমি পৰীক্ষা দি আহিছা, গতিকে এতিয়া তুমি সেইবোৰৰ তুমি যদি সেই 4-5টা ভিডিঅ' যদি তুমি চোৱা, কোনো লাভ নাই। যিকোনো এটা ভিডিঅ' চাবা, আৰু তোমাৰ 100% কাৰেক্ট এনচাৰৰ সৈতে মোৰ ইউটিউব চেনেলত আপলোড কৰিম, ঠিক আছে। কিছুমানৰ আছে দেখা যায় যে তোমাৰ এনচাৰ ভুল হয়, পিছত সেইবোৰ কাৰেকশ্যন কৰে, তেনেকুৱা নহয়। অলপ দেৰি হ'লেও মই 100% কাৰেক্ট এনচাৰৰ সৈতে মই ভিডিঅ' দি দিম মেথছৰ, গোটেইখিনি তোমালোকে তাৰ পৰা চাই ল'বা। তো তোমালোকে অলপমান ৰেষ্ট ল'বা। ৰেষ্ট লোৱাৰ পিছত ইভিনিং সময়ত তোমালোকে কি কৰিবা, ৰিড চেপ্টাৰ। চোৱা, চেপ্টাৰ ৰিডিং কৰাটো বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকৰ যিখিনি টাৰ্গেট আছে সেই টাৰ্গেট মতে তোমালোকে ভগাই ল'বা যে এইকেইদিন মই এইকেইটা পঢ়িম। তোমালোকে চেপ্টাৰ ৰিডিং কৰিবা। তাৰপিছত নাইট টাইমত কি কৰিবা, তোমালোকে MCQ ক্লাছটো চাবা। মই MCQ ক্লাছ, তোমাৰ MCQ মই 2টা MCQ ক্লাছ বনাইছোঁ, তাৰ বেছি মই MCQ ক্লাছ নবনাওঁ। আৰু সেই 2টা MCQত মই 100% কাভাৰ কৰিছোঁ, 100%। আৰু তাতে মই 100% তোমাৰ তোমাৰ ইনফৰমেশ্যন দিছোঁ। যিকোনো ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে যদি সেই ভিডিঅ' 2টা যদি একেবাৰে মনৰ পৰা চোৱা, তোমালোকে 100% তোমালোকে তাতে পাই যাবা। তো তোমাৰ নাইট টাইমত তোমালোকে মই MCQ যিটো ফাৰ্ষ্ট ক্লাছ আছে সেইটো মই আপলোড কৰিম, তোমালোকে সেইটো চাই যাবা, ঠিক আছে। তাৰপিছত চোৱা 21 তাৰিখে তোমালোকে কি কৰিবা, 21 তাৰিখে চোৱা তোমালোকৰ যিখিনি ষ্টাডি সময় আছে, সেই সময়টো মই কেৱল মৰ্ণিং, মিড ডে বা নাইট বুলি লিখিছোঁ। তো তোমালোকে সেইটো নিজে ভগাই ল'বা নিজৰ কনভিনিয়েঞ্চ হিচাপে। তো তোমালোকে মৰ্ণিঙত উঠি প্ৰথমতে কি কৰিবা, চেপ্টাৰ ৰিডিং কৰিবা। এইটো কিন্তু মই বাৰে বাৰে কৈ আছোঁ, চেপ্টাৰ ৰিডিং কৰাটো বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকে চেপ্টাৰ ৰিডিং কৰিবই লাগিব। চেপ্টাৰ ৰিডিং কৰিবা, মেইন বুক ৰিডিং কৰিবা। তাৰপিছত তোমাৰ MCQ ক্লাছ 2 মই এইটো আপলোড কৰি থৈ দিম। তোমালোকে যিটো MCQ যিটো 2 চেপ্টাৰ আছে সেইটো তোমালোকে চাবা। আৰু তোমালোকৰ MCQ পাৰ্ট 2টা মই আগতে এই কাৰণে ৰাখিছোঁ, যাতে তোমালোকে এই MCQ পাৰ্টখিনি চালে যেতিয়া তোমালোকে চেপ্টাৰ ৰিডিং কৰিবা, তোমালোকে যাতে ধৰিব পাৰা যে ক'ৰ পৰা তোমাৰ MCQবোৰ আহিছে, আৰু কিতাপৰ কোনটো পাৰ্টটো বেছি ইম্পৰ্টেণ্ট হয়। সেইকাৰণে মই MCQ পাৰ্ট 2টা তোমাৰ প্ৰথম দিনতে ৰাখি দিছোঁ। তাৰপিছত তোমালোকৰ এই 21 তাৰিখে যিটো মিড ডে আছে বা তোমাৰ যিটো মধ্যাহ্ন ডে আছে, বা তোমাৰ দিনৰ মাজভাগত তুমি কি কৰিবা, লং কুৱেশ্যনখিনি চাবা। আৰু লং কুৱেশ্যনখিনি কেনেকৈ চাবা, তোমাৰ টেক্সচুৱেল কুৱেশ্যনখিনি চাবা। টেক্সচুৱেল কুৱেশ্যন মানে তুমি চেপ্টাৰ পঢ়িবা, চেপ্টাৰ পৰা লগতে প্ৰিবোৰ্ড এক্সামিনেশ্যন আছে নাইবা মই তোমালোকক দি দিম, সেইখিনি তোমালোকে মিলাই চাবা যে কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে।
তো সেইখিনি তোমালোকে লং কুৱেশ্যন চাবা এইখিনি আৰু এইটো ক'ত কেতিয়া চাবা যেতিয়া তুমি অলৰেডি চেপ্টাৰ পঢ়িবা সেই চেপ্টাৰ কেইটা চাবা এনেকুৱা নহয় যে তুমি 3টা চেপ্টাৰ ৰিডিং কৰিছা আৰু তুমি বেলেগ এটা চেপ্টাৰ কুৱেশ্যনবোৰ চাই আছা তেনেকুৱা নহয় তুমি ৰাতিপুৱা যিকেইটা চেপ্টাৰ পঢ়িলা সেই চেপ্টাৰ কেইটাৰ এমচিকিউ আৰু লং কুৱেশ্যন তুমি ইয়াতে চাবা আৰু নাইট টাইমত তুমি কি কৰিবা আকৌ তুমি চেপ্টাৰ ৰিডিং কৰিবা চেপ্টাৰ ৰিডিং কৰাৰ লগতে তুমি লং কুৱেশ্যনখিনি চাবা যিখিনি লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনবোৰ চাবা তাৰ লগতে তোমালোকে এমচিকিউ প্ৰেক্টিছ কৰিবা আৰু এমচিকিউ যিহেতু মই দি দিম গতিকে তোমালোকে এমচিকিউখিনি প্ৰেক্টিছ কৰিবা নতুন এমচিকিউ চোৱাতকৈ এটা এমচিকিউ চোৱা তুমি ভালদৰে সেইখিনি প্ৰেক্টিছ কৰা বুজি পাইছানে মই কি কৈছোঁ আৰু কাৰণ মই তাতে 100% তোমাৰ কি কৰিছোঁ কাভাৰ কৰিছোঁ আৰু কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেই এমচিকিউৰ ভিডিঅ' দুটা চালে তোমালোকে 100% বুজি পাবা আৰু তেতিয়া তোমাৰ প্ৰেক্টিছ কৰোঁতে কি হ'ব ইজি হ'ব ইয়াৰ পৰা তোমাৰ এমচিকিউ আহিব পাৰে গতিকে তোমালোকে সেইখিনি তাৰ পৰা কাভাৰ কৰিব পাৰিবা বুজি পালা তাৰপিছত আহিছোঁ চোৱা 22 তাৰিখ চোৱা এই 22 তাৰিখে তোমালোকে মৰ্ণিঙত উঠি কি কৰিবা আৰু মৰ্ণিং টাইমটো তোমালোকে যদি পাৰা 4 AM ৰাখিবা ঠিক আছে কাৰণ ৰাতিপুৱা উঠি পঢ়াটো বহুতেই তোমাৰ ইম্পৰ্টেণ্ট হয় প্ৰথমতে চেপ্টাৰ পঢ়িবা চেপ্টাৰখিনি ৰিডিং কৰিবা তাৰপিছত তোমালোকে কি কৰিবা লং কুৱেশ্যনখিনি চাবা আৰু চোৱা তোমালোকৰ যদি যিমানখিনি লং কুৱেশ্যন আছে সেই লং কুৱেশ্যন যদি তুমি চোৱা তেতিয়াহ'লে সেই লং কুৱেশ্যনৰ ভিতৰত এমচিকিউবোৰ সোমাই থাকে তো তোমাৰ যদি কনচেপশ্যন ক্লিয়াৰ থাকিলে তুমি লং কুৱেশ্যন আৰামছে কৰিব পাৰিবা আৰু লং কুৱেশ্যন যদি তোমাৰ মনত থাকে মোটামুটি 60 to 70% এমচিকিউ তোমালোকৰ লং কুৱেশ্যনৰ পৰাই তোমালোকে এটেম্প কৰিব পাৰিবা বুজি পাইছা মই কৈছোঁ 60 to 70% এমচিকিউ যদি লং কুৱেশ্যন থাকে বা তোমালোকৰ যদি চেপ্টাৰ ৰিডিং থাকে তোমালোকে তাৰে পৰা এমচিকিউখিনি এটেম্প কৰিব পাৰিবা এইটো হৈ গ'ল তাৰপিছত তোমাৰ মিড ডে চোৱা তোমাৰ মিড ডে তুমি কি কৰিবা লং কুৱেশ্যনখিনি ৰিভিজন কৰিবা এইটো চোৱা যিমানখিনি তুমি দুদিন পঢ়িলা এই গোটেইখিনি লং কুৱেশ্যন তুমি ৰিভিজন কৰিবা তাৰপিছত তুমি এমচিকিউখিনি ৰিভিজন কৰিবা যোৰ যিকোনো টপিকৰ পৰা এমচিকিউ আহিছে সেই টপিকবোৰ ৰিভিজন কৰিবা লগতে সেই কুৱেশ্যনবোৰ কি কৰিবা ৰিভিজন কৰিবা আৰু ইভিনিং টাইমত চোৱা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ইভিনিং টাইমত মই এমচিকিউৰ এটা মহা ৰিভিজন এটা ক্লাছ এটা লৈ আহিম আৰু তাতে মই 100% আকৌ কভাৰ কৰিম যাতে তোমালোকৰ সেই বস্তুখিনি ৰিভিজন হিচাপে লৈ যায় তোমালোকেতো জানাই মাৰাথন আৰু এই ভিডিঅ'টো তোমালোকে কিন্তু কেতিয়াও স্কিপ নকৰিবা এই ভিডিঅ'টোত মই গোটেইখিনি 100% কভাৰ কৰিম লাগিব পাৰে তোমাৰ 2 ঘণ্টা বা 2.5 ঘণ্টা লাগিব সময় তো এইখিনি সময়ত তোমাৰ এমচিকিউ 100% হৈ যাব ইয়াৰ পিছত তোমালোকে আৰু এমচিকিউ চোৱাৰ দৰকাৰ নহ'ব আৰু নাইট টাইমত ৰাতি তোমাৰ হোল বুক ৰেপিড ৰিভিজন আৰু চোৱা এই যিটো তোমাৰ ৰেপিড ৰিভিজন আছে এই হোল বুকটো গোটেই কিতাপটো এইটো লাগিলে মই লাইভ ক্লাছ কৰিম আৰু তোমালোকৰ এই ক্লাছটো কেতিয়া কৰিলে ভাল হ'ব তোমালোকে কমেণ্টত জনাবা আৰু নহ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপত মই এটা দি দিম পোষ্ট এটা দি দিম তোমালোকে তাতে কমেণ্ট কৰি জনাবা আৰু তোমালোকে কমেণ্ট ছেকশ্যনতো জনাবা যে এইটো লাইভ ক্লাছটো কেতিয়া কৰিলে ভাল হয় আৰু যিটো তোমাৰ হোল বুক যিটো ৰেপিড ৰিভিজন আছে এই ৰিভিজনতো আমি 100% কাভাৰ কৰিম আৰু তোমাৰ প্ৰত্যেকটো টপিকৰ ওপৰত মই 100% তোমালোকক নলেজ দিবলৈ ট্ৰাই কৰিম তাৰপিছত আমি কৰিম কি এমচিকিউৰ মহা ৰিভিজন ঠিক আছে এইটো এমচিকিউ ৰিভিজন কৰিম যেতিয়া তোমাৰ হোল বুকটো ৰিপিট হ'ব ৰিভিজন হ'ব তাৰ লগতে এমচিকিউ থাকিব লগতে তোমাৰ যিখিনি লং কুৱেশ্যন আছে সেইখিনিও থাকিব ঠিক আছে তো তোমালোকে এইখিনি কৰিবা তাৰপিছত এইটো চব 23 তাৰিখে চব 23 তাৰিখ ৰাতিপুৱা তোমালোকে 3টা কাম কৰিব লগা আছে ৰাতিপুৱা যেহেতু তোমাৰ ৰাতিপুৱাৰ কথা কৈ আছোঁ এইটো চোৱা তোমালোকে 4 বজাত উঠিবা নাইবা তোমাৰ 3:30 যদি উঠিব পাৰা ভাল তোমালোকে 4 বজাত উঠি কি কৰিবা এইটো চোৱা মই ভিডিঅ' আপলোড কৰিম তোমালোকে সেইটো চাই ল'বা অল কেমিকেল ৰিয়েকশ্যন চোৱা তোমালোকৰ বুকত যিমান কেমিকেল ৰিয়েকশ্যন আছে গোটেইখিনি 100% কনচেপশ্যনৰ সৈতে মই তোমালোকৰ লগত ডিছকাশ্যন কৰিম আপলোড কৰি দি দিম তোমালোকে সেইখিনি ৰাতিপুৱা চাই যাবা মই এইটো ৰাতিপুৱা এইকাৰণে ৰাখিছোঁ কাৰণ এইবোৰ তোমাৰ অলপমান পাহৰি যোৱা যায় গতিকে তোমালোকে ৰাতিপুৱা চাই যেতিয়া তোমাৰ এক্সাম হলত বহিবা তেতিয়া তুমি পাহৰি যোৱাৰ আগতে তোমাৰ এক্সাম খতম হৈ যাব ঠিক আছে এক্সাম খতম হৈ যোৱাৰ পিছত পাহৰি গ'লে সেইটো কোনো মতলব নাথাকে বুজি পাইছানে সেইকাৰণে মই এইটো ৰাতিপুৱা ৰাখিছোঁ তাৰপিছত তোমাৰ অল নিউমাৰিকেলছ সকলো ধৰণৰ নিউমাৰিকেলছ যিমানখিনি তোমাৰ ধৰা লাইট চেপ্টাৰৰ আছে তাৰপিছত ইলেক্ট্ৰিচিটি চেপ্টাৰৰ আছে যিমানখিনি নিউমাৰিকেলছ আছে তোমালোকে কি কৰিব লাগে আৰু কি তোমাৰ নিউমাৰিকেলছ প্ৰেক্টিছ কৰিব লাগে গোটেইখিনি মই তোমালোকৰ লগত ইয়াতে ডিছকাশ্যন কৰিম নাইবা তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা মই হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিম PDF ফাইল তোমালোকে তাৰে পৰা এইখিনি প্ৰেক্টিছ কৰিবা লগতে অল ডায়েগ্ৰাম চোৱা তোমালোকৰ বায়'লজি তাৰপিছত তোমাৰ ফিজিক্সৰ যিমানখিনি ডায়েগ্ৰাম আছে সেই ডায়েগ্ৰামৰ পৰা
অলৰেডি মই ডায়েগ্ৰামৰ ভিডিঅ' এটা আপলোড কৰিছোঁ, তাৰপিছতো মই আৰু এটা ডায়েগ্ৰামৰ ভিডিঅ' আপলোড কৰিম, য'ত তোমাৰ ফিজিক্সৰ ডায়েগ্ৰামো মই ইনক্লুড কৰি দি দিম। তোমালোকে সেই ডায়েগ্ৰামখিনি গোটেইখিনি প্ৰেক্টিছ কৰি যাবা, ঠিক আছে। আৰু এইখিনি কৰোঁতে বেছি টাইম নালাগে। তোমাৰ অল কেমিকেল ৰিয়েকশ্যন এইখিনি চাওঁতে তোমাৰ 1 ঘণ্টামান সময় লাগিব। আৰু যিখিনি তোমাৰ নিউমাৰিকেলছ আছে সেইখিনি কৰোঁতে তোমাৰ 1 ঘণ্টামান সময় লাগিব। আৰু যিখিনি তোমাৰ ডায়েগ্ৰাম আছে সেই ডায়েগ্ৰামখিনি চাওঁতে তোমাৰ হাৰ্ডলি লাগিলে তোমাৰ 30 মিনিটমান সময় এটা লাগিব, ঠিক আছে। ডায়েগ্ৰামৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আৰু সেইবোৰ তোমালোকে কেনেকৈ এটেম্প কৰিবা, সেই ডায়েগ্ৰামৰ লগত মই গোটেইখিনি কথা ডিছকাশ্যন কৰিম। বুজি পালা? মৰমৰ ছাত্ৰ ছাত্ৰীসকলতো এইখিনি যদি তোমালোকে কৰিব পাৰা, তোমালোকৰ ছায়েন্সৰ একো নাথাকে, 100% তোমালোকৰ ক্লিয়াৰ হৈ যাব। বুজি পাইছা? আকৌ একেবাৰে কৈছোঁ, যদি প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। সকলোকে মই মোৰ অন্তৰৰ পৰা বেষ্ট অফ লাক জনাইছোঁ। আগতীয়াকৈ জনাই থ'লোঁ, কাৰণ তোমালোকৰ ছায়েন্সৰ এক্সাম ভাল হ'বই। যেনেকুৱা তোমাৰ আৰু যিসকলে মেথছৰ মোৰ গাইড ফ'ল' কৰিছে সিহঁতৰ মেক্সিমামে তোমাৰ লেটাৰ মাৰ্ক পাব, ঠিক আছে। আৰু মই আকৌ এবাৰ কৈছোঁ, তোমালোকে কিন্তু ডিষ্ট্ৰেক্ট নহ'বা। তোমালোকে বহুত ভিডিঅ' আছে যিবোৰ ভিডিঅ'ত তোমাৰ কনচেপশ্যন নাথাকে। তোমালোকে যদি সেইবোৰ ভিডিঅ' চোৱা তেতিয়াহ'লে তোমালোকৰ কনচেপশ্যন নাহিব আৰু তোমালোকৰ কেৱল সেই ইউটিউব চেনেলৰ ওপৰত খং উঠিব, ঠিক আছে, যে মোক কৈছে। আৰু তোমালোকে 1 টকাও খৰচ কৰিব নালাগে, এটা কপিও তোমালোকে ক'ৰবাৰ পৰা কিনিব নালাগে। এই 3 দিন তোমালোকে মোৰ লগত থাকিবা, 100% ফ্ৰী অফ কষ্ট তোমালোকে গোটেইখিনি পাই যাবা। তোমালোকে পঢ়িব পাৰিবা, কিনিব নালাগে এটাও। তোমাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। তোমালোকক লগ পাম ভিডিঅ'বোৰত। ধন্যবাদ।